নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰিয়াৰ প্ৰথমটো খবৰ এতিয়াও সংকটমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ভেন্টিলেশ্যনতে আছে তৰুণ গগৈ ডায়ালাইসিস কৰি প্ৰস্ৰাৱৰ ব্যৱস্থা কৰা হৈছে জিএমচিএইচত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুজ ললে তৰুণ গগৈ স্বাস্থ্যৰ 26 অক্টোবৰত জিএমচিএইচৰ পৰা ৰিলিজ দিয়া হৈছিল গগৈ 30 অক্টোবৰত পুনৰ জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল পুত্ৰ গৌৰৱ গগৈ সহ জিএমচিএইচত উপস্থিত হৈছে গগৈ জীয়ৰী আৰু বুৱাৰী দেওবাৰে আমেৰিকাৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে তৰুণ গগৈ জীয়ৰী তৰুণ গগৈৰ খবৰ লবলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ আহিছে সকলো ক্ষেত্ৰৰ লোক আৰু এতিয়াও যেটো সংকটমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ভেন্টিলেশ্যনতে আছে ডায়ালাইসিস কৰি প্ৰস্ৰাৱৰ ব্যৱস্থা কৰা হৈছে জিএমচিএইচত উপস্থিত হৈছে গৈ কালি সন্ধিয়াৰ ভাগত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ স্বাস্থ্যৰ বুজ লয় 26 অক্টোবৰত যেহেতু ৰিলিজ দিয়া হৈছিল জিএমচিএইচৰ পৰা কিন্তু 30 অক্টোবৰত পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত জিএমচিএইচত ভৰ্তি কৰোৱা হয় পুত্ৰ গৌৰৱ গগৈ সহ জিএমচিএইচত উপস্থিত হৈছে গগৈ জীয়ৰী আৰু বুৱাৰী দেওবাৰে আমেৰিকাৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে তৰুণ গগৈ জীয়ৰী তৰুণ গগৈৰ খবৰ ল'বলৈ জিএমচিএইচলৈ আহিছে সকলো ক্ষেত্ৰৰ লোক যথেষ্ট সংখ্যক লোক যেহেতু কেৱল ৰাজনীতিৰ বুলিয়েই নহয় কলা সংস্কৃতিৰ ক্ষেত্ৰখনতো জুবিন গাৰ্গৰ ইতিমধ্যে খবৰ ল'বলৈ আহে কালি সন্ধিয়াৰ ভাগত যথেষ্ট সংখ্যক লোক আহে খবৰ ল'বৰ বাবে স্বাস্থ্যৰ যেহেতু অৱনতি ঘটিছে সেই কথা আমি ইতিমধ্যে কৈ গৈছোঁ আৰু পুত্ৰ বুৱাৰী জীয়ৰী আৰু লগতে কালি সন্ধিয়াৰ ভাগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও স্বাস্থ্যৰ বুজ ল'বৰ বাবে জিএমচিএইচত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ স্বাস্থ্য আজিও সংকটজনক অৱস্থাত আছে আৰু তেখেতে এতিয়া ভেন্টিলেশ্যনৰ থ্ৰুদি উশাহ লৈ আছে আৰু ভেন্টিলেশ্যনৰ থ্ৰুদি যিটো আমি ভেন্টিলেশ্যনত তেখেতক ব্ৰিডিং ছাপৰ্ট দিয়া যায় বৰ্তমান সেইটো 100%ত আছে তাৰমানে তেওঁ 100% এতিয়া উশাহ লৈ আছে অন মেচিন ছাপৰ্ট মেচিনে তেওঁ ছাপৰ্ট দি আছে তেখেতৰ কিডনি ফাংচন কৰা নাছিলে সেইকাৰণে যোৱাকালিৰ পৰা তেখেতে পেচাব কৰিব পৰা নাছিলে পেচাব একেবাৰে বন্ধ হৈ আছিলে সৌভাগ্যক্ৰমে গুৱাহাটী মেডিকেল কলেজত যোৱাকালি এটা নতুন মেচিন আহিছিলে সেই মেচিনটোৰ সহায়ত ভেন্টিলেশ্যনত থাকিলেও মানুহক ডায়ালিচিছ কৰিব পাৰি আজি তেখেতক ইনিচিয়েলি 4 ঘণ্টা ডায়ালিচিছ কৰাৰ কথা আছিলে আমি ভাবিছিলোঁ যে 4 ঘণ্টাত পৰাকৈ বেছি ডায়ালিচিছ কৰিব পৰা নাযাব কিন্তু ডিউৰিং দ্য প্ৰচেছ তেখেতক 6 ঘণ্টা ডায়ালিচিছ কৰিব পৰা হ'ল 2টা বটল তেজো তেখেতক দিয়া হ'ল ইয়াৰ সাধাৰণ অৰ্থত ৰিজাল্টটো এইটোৱে যে বডিত থকা টক্সিনবিলাক ওলাই দিয়াৰ কাৰণে আজি আমাৰ চিকিৎসকসকল সক্ষম হৈছে ইয়াৰ পজিটিভ ইম্পেক্ট যদি আহে অহাকালি আমি দেখা পাম আজি যিটো 6 ঘণ্টা জোৰা ডায়ালিচিছ চলিলে তাৰ পজিটিভ ইম্পেক্ট যদি তেখেতৰ শৰীৰত আহে সেইটো আমি অহাকালি দেখা পাম আৰু আদাৰৱাইজ তেখেতক আমি আজিৰ দিনটোত তেখেতৰ স্বাস্থ্য যথেষ্ট সংকটপূৰ্ণ আৰু ক্ৰিটিকেল বুলিয়ে ক'ব লাগিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া এজন সাহসী মানুহ লগতে আজি তেওঁ সাহস আৰু শক্তি বৃদ্ধি হৈছে যেহেতু সমগ্ৰ অসমত ৰাইজে তেওঁৰ বাবে প্ৰাৰ্থনা কৰি আছে আৰু সেইকাৰণে ময়ো কৃতজ্ঞ আজি প্ৰত্যেক ঠাইত জিলাত নামঘৰে মন্দিৰে মছজিদে গীৰ্জাঘৰে গুৰুদ্বাৰে ঘৰৰ ভিতৰতে অসমৰ মানুহখিনি যিদৰে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাবে প্ৰাৰ্থনা কৰিছে মই কৃতজ্ঞ আৰু ময়ো কামনা কৰিছোঁ যে ৰাইজৰ প্ৰাৰ্থনাৰ জৰিয়তে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া সুস্থ হওক ইতিমধ্যে
যোৱা 2 দিনৰ পৰা বিভিন্ন ৰাষ্ট্ৰৰ আমাৰ নেতৃত্ব মোৰ লগত ফোনৰ জৰিয়তে যোগাযোগ কৰিছে। কংগ্ৰেছৰ আমাৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী ডাঙৰীয়া মোৰ লগত যোগাযোগ কৰিছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া মোৰ লগত যোগাযোগ কৰি ঈশ্বৰৰ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ৰাজস্থানৰ মুখ্যমন্ত্ৰী মেঘালয় আৰু বিভিন্ন আমাৰ অসমৰ দলৰ নেতৃত্বসকল তেওঁলোকে হস্পিটেলত আহি আমাৰ সকলৰ মনোবল বৃদ্ধি কৰিছে। এয়া আছিল পুত্ৰ গৌৰৱ গগৈৰ মন্তব্য। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে আৰু লগতে কৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এগৰাকী শক্তিশালী ব্যক্তি। ইফালে উচুপি দোৱা মাগিলে সাংসদ বদৰুদ্দিন আজমলে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ স্বাস্থ্যৰ জটিল পৰিস্থিতিয়ে উদ্বিগ্ন কৰি তুলিছে সাংসদগৰাকী। গগৈৰ আশু আৰোগ্য কামনা কৰি দোৱা কৰি থকাৰ সময়তে উচুপি উঠিল সাংসদগৰাকী। या अल्लाह अपनी जाने कार मदद की ऐसी करोड़ रुपये सब हमारे बहुत खिदमत करी जाति बहुत जाति धर्म वर्ण निरपेक्ष बहुत काम करें। हिंदू मुस्लिम एकतार कारण बहुत काम करें। मस्जिद मदरसार कारण बहुत काम करें। ये कारण हम एक कारण दुआ करें। या अल्लाह अपनी তেখেতৰ ঘৰ নগৰ শান্তি দান করো। তেখেতক যিমান জলদি হয় আপুনি ভাল কৰি আৰোগ্য কৰি আবার ময়দানত পরিচয় নামাই দিও। আমার এই মানুষজনের যে প্রয়োজন আছে এটার কারণে আপনি আমার দুয়ার খাতে এই মানুষজন আয়ু বাড়াই দিও। ইয়া আল্লাহ আমার সব এই মানুষজন আমার লাগে এই মানুষজন আমার লাগে আর তিনার দুনিয়া হাসানাত ও ফিল আখিরাতি হাসানাত وادخلنا الجنة مع الأبرار يا عزيز رب ارحمهما كما ربيانا صغيرا. اللهم إنا نسألك من خير ما سألك من حبيبك ونبيك محمد صلى الله عليه وسلم ونعوذ بك من شر ما استعاذك به عليك البلاغ ولا حول ولا قوة إلا بالله. آمين آمين. শিলচৰ প্ৰেমতলাত উত্তপ্ত পৰিস্থিতি। ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে এখন ৰেষ্টুৰেণ্টত দেহ ব্যৱসায়ৰ অভিযোগ। ৰেষ্টুৰেণ্টখনত অসংযত অৱস্থাত উদ্ধাৰ এহাল যুৱক যুৱতী। ৰাজপথত বিক্ষোভ প্ৰদৰ্শন ক্ষুব্ধ ৰাইজৰ। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে ঘটনাস্থলীৰ পৰিস্থিতি। আৰক্ষীয়ে আটক কৰি থানালৈ লৈ গ'ল ৰেষ্টুৰেণ্টৰ মালিকৰ লগতে যুৱক যুৱতীৰ হালত। পুনৰ জনাইছো শিলচৰ প্ৰেমতলা উত্তপ্ত পৰিস্থিতি। প্ৰেমতলা নামৰ ঠাইত ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে এখন ৰেষ্টুৰেণ্টত দেহ ব্যৱসায়ৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। আৰু ৰেষ্টুৰেণ্টখনত অসংযত অৱস্থাত এহাল যুৱক যুৱতীও উদ্ধাৰ কৰা হয়। ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰে ক্ষুব্ধ ৰাইজে। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে ঘটনাস্থলীৰ পৰিস্থিতি। আৰক্ষীয়ে আটক কৰি থানালৈ লৈ গ'ল ৰেষ্টুৰেণ্টৰ মালিকৰ লগতে যুৱক যুৱতী হালক।
আৰু এনেধৰণে ৰাইজে বিক্ষোভ প্ৰদৰ্শন কৰিছে ৰাইজৰ অভিযোগ বহুদিনীয়া এক অভিযোগ আছিল যে ৰেষ্টুৰেণ্টখনত এনেধৰণৰ অনৈতিক কাৰ্য চলি থাকে তাকে লৈ ৰাইজে ক্ষোভ প্ৰকাশ কৰে আৰু তাত উপস্থিত হয় এটা খবৰৰ ভিত্তিত ইতিমধ্যে আমি কৈছোৱে যে অসংযত অৱস্থাত এহাল যুৱক যুৱতী তাক উদ্ধাৰ কৰা হৈছে দেহ ব্যৱসায়ৰ অভিযোগ পূৰ্বৰে পৰা আছিল আৰু তাকে লৈ ৰাইজে ক্ষোভ প্ৰকাশ কৰি সেই সময়ছোৱাত যথেষ্ট সংখ্যক লোক তাত গোট খায় আৰু লণ্ডভণ্ড কৰে সমগ্ৰ ৰেষ্টুৰেণ্টখন হোজাই মৰাঝাৰত চাঞ্চল্যকৰ ঘটনা ইউনিফৰ্ম বিচৰাৰ বাবে প্ৰধান শিক্ষকে গুৰুলাগুৰুলকৈ মাৰপিট কৰাৰ অভিযোগ কণমানি ছাত্ৰীক ঘটনাটো সংঘটিত হৈছে হোজাই জিলাৰ লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দীঘলজাৰ উচ্চ প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক আব্দুল মজিদৰ প্ৰহাৰত ছাত্ৰীগৰাকীৰ বাওঁহাতৰ হাড় ভাগি যোৱাৰ গুৰুতৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে যোৱা 18 নৱেম্বৰত মাৰহানা বেগম নামৰ ছাত্ৰীগৰাকী ইউনিফৰ্ম বিচাৰি প্ৰধান শিক্ষক আব্দুল মজিদৰ কাষ চাপিছিল তেতিয়া প্ৰধান শিক্ষক আব্দুল মজিদে ইউনিফৰ্ম দিবলৈ অস্বীকাৰ কৰি হাতত ধৰি বলপূৰ্বক পাক মাৰে হাতত জোৰকৈ পাক মৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকী মাটিত ঢলি পৰে কিন্তু অতি নিৰ্দয়ভাৱে শিক্ষকগৰাকীয়ে কিল ভুকু লাঠি মাৰি শৰীৰৰ বিভিন্ন অংগত আঘাতপ্ৰাপ্ত হয় বুলি ইতিমধ্যে পৰিয়ালৰ লোকে জনাইছে আহত ছাত্ৰী মাৰহানা বেগমৰ বয়স হৈছে 11 বছৰ ছাত্ৰীগৰাকী মাতৃ জাহানাৰা বেগমে দেওবাৰে দেৱস্থান আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে স্কুলও গেছে অত সৰুতা কাপড় চোপড় বাটা আর আমার ফুরিও না গেছে আর খাদাইয়া আমার ফুরি আত দরিয়া কইজন তোর কাপড় নাই তুই বারইয়া জাগন তাকিয়া কইতে আমার ফুরিও কইজন আত দরতলা তাই দুঃখ পাইছে খুব দুঃখ পাওয়ার বাদে ফরি গেছে ফরার বাদে তাই তুলিয়া আমার ফুরিরে খুব মারছন মারিয়া ঘর থেকে বার করছেন মজিদ চারে দুধনৈ বিজেপি যোগদান কৰিলে শতাধিক পুৰুষ মহিলাই দুধনৈ ভাৰতীয় জনতা পাৰ্টি গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অনুষ্ঠিত এখন সভাত আন ৰাজনৈতিক দলৰ শতাধিক পুৰুষ মহিলা কৰ্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা তথা জিলা বিজেপিৰ কেইবাগৰাকীও নেতাৰ উপস্থিতিত কংগ্ৰেছ ARDF আদি দলৰ মুঠ 110 গৰাকী পুৰুষ মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে দুধনৈত বিজেপি যোগদান কৰিছে শতাধিক পুৰুষ মহিলাই দুধনৈত ভাৰতীয় জনতা পাৰ্টিৰ গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিত অনুষ্ঠিত এখন সভাত আন ৰাজনৈতিক দলৰ শতাধিক পুৰুষ মহিলা কৰ্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা তথা জিলা বিজেপিৰ কেইবাগৰাকীও নেতাৰ উপস্থিতিত কংগ্ৰেছ ARDF আদি দলৰ মুঠ 110 গৰাকী পুৰুষ মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে 21ত আমি নিশ্চিতভাৱে দুধনৈ সমষ্টিখন দখল কৰিম 100% যোৱাবাৰ আমি 80,000 ভোটত আমি লিড লৈছিলোঁ 80,000 ভোট পাইছিলোঁ এইবাৰ আমি 1 লাখৰ ওপৰত পাম 1,20,000 আমি টাৰ্গেট ধৰিছোঁ আৰু আমাৰ গোটেইকেইটা মৰ্চাৰ লগত আমি মিটিং কৰিলোঁ আৰু গোটেইকেইটা মৰ্চাই আমাৰ খুব উদ্যমী আৰু গোটেইকেইটাই মানে এটা প্ৰতিশ্ৰুতি লৈ দিছে যে আমি অহাবাৰ আপুনি 80,000 পাইছে তাতকৈ আৰু আমি মানে বেছি মানে 1,20,000 আমি টাৰ্গেট লৈছোঁ সেইখিনি আমি ছাকচেছ হৈ কৰি দেখাম মৈৰাবাৰীত ৰাইজৰ দলৰ সভাত দুৰ্বাদল কাজিয়া অসমীয়াৰ স্বাভিমান গামোচাক অপমান ৰাইজৰ দলৰ নেতৃত্ব ৰাইজৰ দলৰ নগাঁও জিলাৰ আহ্বায়ক নীলমণি শইকীয়াই দলিয়াই দিলে গামোচা ৰাইজৰ দলৰ কমিটি গঠনক লৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডক্টৰ ৰিয়াজউদ্দিনেৰে হৈছিল বাকযুদ্ধ সভাত উপস্থিত আছিল কৃষক মুক্তি আৰু বীৰ লাচিত সেনাৰ কেইবাগৰাকীও নেতা উল্লেখযোগ্য যে 83 নং ধিং বিধানসভা সমষ্টিৰ কমিটিৰ গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল সভাখন কিন্তু কমিটিখনৰ সদস্য তালিকাৰ পূৰ্বে প্ৰস্তুত কৰি লৈ আহিছিল আৰু সেই তালিকাৰ অন্য দলৰ নেতাকৰ্মীৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তীব্ৰ বাকযুদ্ধ আৰু সেই সময়ছোৱাতে এই ঘটনা সংঘটিত হৈছে অসমীয়াৰ স্বাভিমান গামোচা দলিয়াই পেলাইছে আমি দেখুৱাম সেই দৃশ্য আমি দেখুৱাম অপমান কৰা ৰাইজৰ দলৰ নেতৃত্বৰ এই অপমান ৰাইজৰ দলৰ নগাঁও জিলাৰ আহ্বায়ক নীলমণি শইকীয়াই কাণ্ড সংঘটিত কৰিছে গামোচা দলিয়াই দিছে কেমেৰাত বন্দী দৃশ্য এয়া ৰাইজৰ দলৰ কমিটি গঠনক লৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডক্টৰ ৰিয়াজউদ্দিনৰ সৈতে বাকযুদ্ধত লিপ্ত হয় সভাত কৃষক মুক্তি আৰু বীৰ লাচিত সেনাৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে কিন্তু সেই সময়ছোৱাতে এই বাকযুদ্ধ হয় উল্লেখযোগ্য যে 83 নং ধিং বিধানসভা সমষ্টিৰ কমিটি গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল এই সভাখন কমিটিখনৰ সদস্য তালিকা পূৰ্বে প্ৰস্তুত কৰি লৈ আহিছিল বুলি অভিযোগ আৰু তাকে লৈ বাকযুদ্ধত লিপ্ত হয় তাৰ মাজত এয়া আমি দেখুৱাইছো আৰু নগাঁও জিলাৰ আহ্বায়কে দলিয়ালে গামোচা বিভিন্ন লবি সিহঁতে মানে নিৰ্ধাৰণ কৰিব পৰা নাই কাক দিব কাক নিদিব ইয়াত মানে এটা কথা সোমাইছে যে বিজেপিৰ বা কংগ্ৰেছৰ এজেণ্ট সোমাইছে নেকি এনে সোমোৱাটো মানে আমি কমপ্লেইন পাইছোঁ
শুনা পাইছোঁ বিজেপিৰ বা কংগ্ৰেছৰ তেনেকুৱা এজেণ্ট সোমাইছে সেইকাৰণে মানে স্থগিত কৰা হৈছে সিহঁততো মানে নিৰ্ধাৰণ কৰিব পৰা নাই কোন কংগ্ৰেছী কোন স্থানীয় মানুহে ক'ব লাগে ষ্টেট লেভেলৰ হেৰি ৰাজু বৰাদেৱ আৰু জিলাৰ আহ্বায়কসকল যোগ আহিছে মৈৰাবাৰীত এই ঘটনা সংঘটিত হৈছে দলৰ সভাত উত্তেজনাপূৰ্ণ পৰিস্থিতি আৰু বিশেষভাৱে গামোচাক চৰম অপমান কৰে ৰাইজৰ দলৰ সদস্যই আমি জনাই গৈছোঁ সেই সন্দৰ্ভত আৰু তাকে লৈ যথেষ্ট তাত পৰৱৰ্তী সময়তো বাকযুদ্ধত লিপ্ত হয় আৰু অভিযোগ বহুত আছে বিশেষকৈ এখন তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত এক অভিযোগ উত্থাপন কৰিছে যে এই তালিকাখন পূৰ্বতে প্ৰস্তুত কৰা এখন তালিকা তাকে লৈ বাকযুদ্ধত লিপ্ত হয় তাৰ মাজতে এই ঘটনাটো সংঘটিত হয় এতিয়াও সংকটমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ভেণ্টিলেশ্যনতে আছে তৰুণ গগৈ ডায়ালাইচিছ কৰি প্ৰস্ৰাৱৰ ব্যৱস্থা কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুজ ল'লে তৰুণ গগৈ স্বাস্থ্যৰ 26 অক্টোবৰত GMCHৰ পৰা ৰিলিজ দিয়া হৈছিল গগৈ 30 অক্টোবৰত পুনৰ ভৰ্তি কৰোৱা হয় স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আৰু আমি ইতিমধ্যে কৈছোৱে যে বহু সংখ্যক লোক উপস্থিত হৈছে খবৰ ল'বৰ বাবে স্বাস্থ্যৰ খবৰ ল'বৰ বাবে পুত্ৰ গৌৰৱ গগৈ সহ GMCHত উপস্থিত গগৈ জীয়াৰী বোৱাৰীও দেওবাৰে আমেৰিকাৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে তৰুণ গগৈ জীয়ৰী আৰু বোৱাৰী কালি সন্ধিয়াৰ ভাগত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ইতিমধ্যে স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ অৱনতি ঘটিছে সেয়াও কৈছে যে সংকটমুক্ত নহয় আৰু সকলো ক্ষেত্ৰৰ লোক আহিছে সেয়া ৰাজনীতিৰে হওক কলা সংস্কৃতিৰে হওক বা অন্যান্য সাধাৰণ লোকো হওক কাৰণ উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী এতিয়া উদ্বিগ্ন হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক লৈ ইতিমধ্যে স্বাস্থ্যৰ ক্ষেত্ৰতো আমি জনাই গৈছোঁ স্বাস্থ্যৰ এই মুহূৰ্তলৈকে তেওঁ সংকটমুক্ত নহয় ভেণ্টিলেশ্যনতে আছে তৰুণ গগৈ আৰু ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাইছে কালি সন্ধিয়াৰ ভাগত তেওঁ স্বাস্থ্যৰ বুজ লৈ আহি সংবাদ মাধ্যমৰ আগত জনাইছে আৰু এই সময়ত আমি সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে বিপুল বৰ্মন যিহেতু সমগ্ৰ ৰাজ্যবাসী উদ্বিগ্ন হৈ পৰিছে বিপুল আৰু ইতিমধ্যে আমি কৈছোঁ যে সকলো ক্ষেত্ৰৰ লোক GMCHত উপস্থিত হৈছে আনহাতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি স্বাস্থ্যৰ বুজ লৈ তেওঁ সংবাদ মাধ্যমৰ আগত কৈছে যে সংকটমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী পাপুৰি চাওক যেতিয়া আমি লকডাউন আছিলে মাৰ্চ মাহৰ পৰাই তাৰপিছতে আগষ্ট মাহলৈকে ইমান সুন্দৰভাৱে তেখেতে প্ৰায় দুদিনৰ মূৰে মূৰে সংবাদ মাধ্যমক তেখেতে নিজৰ মন্তব্যবোৰ আগবঢ়াই আহিছিলে প্ৰাক্তন কেন্দ্ৰীয় খাদ্যমন্ত্ৰী আৰু লগতে তেখেত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তাৰপিছত যেতিয়া আগষ্ট মাহৰ 26 তাৰিখে তেখেতে কৰোণাত আক্ৰান্ত হৈছিলে তেতিয়া অক্টোবৰ মাহত তেখেত ৰিলিজ দিছিলে কিন্তু পুনৰ 30 তাৰিখে তেখেতক ভৰ্তি কৰা হৈছিলে এতিয়াও তেখেত সংকটমুক্ত নহয় আৰু আমি এই মুহূৰ্তত গৌৰৱ গগৈ আহিছে পিতৃৰ খবৰ ল'বলৈ আমি কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাসে দেখুৱাই আছে যে পিতৃৰ স্বাস্থ্যৰ খবৰ ল'বলৈ এতিয়া পুনৰ GMCHলৈ আহিছে পুত্ৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেখেতে আজি আকৌ 9টা বজাত ইয়াত যি GMCHৰ যি অধীক্ষক আছে তেখেতে পুনৰ এবাৰ সংবাদ মাধ্যমৰ সন্মুখত আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সম্পৰ্কে সাংবাদিকক অৱগত কৰিব কাৰণ ৰাজ্যবাসী যথেষ্ট উদ্বিগ্ন হৈ আছে খুব সিদিনালৈকে ইমান ধুনীয়াকৈ কথা বতৰা কৈ থকা তৰুণ গগৈ ডাঙৰীয়া যে আজি হঠাতে যে তেখেতৰ স্বাস্থ্য ইমান বেছি অৱনতি হ'ল যে এতিয়া যোৱাকালিও সন্ধিয়াৰ ভাগত তেখেতক ডায়ালাইচিছ কৰা হৈছিলে আৰু তাৰপিছতে তেখেত যেতিয়া এতিয়া সংকটমুক্ত নহয় বা স্বাস্থ্য যেতিয়া অৱনতি হৈছে এই খবৰ পোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ বা আমি অকল শাসকীয় দলৰে বা বিৰোধী দলৰে নহয় অন্যান্য বিভিন্ন দলৰ নেতা কৰ্মীসকল তেখেতসকলে GMCHলৈ আহি খা খবৰ লৈছিলে মুখ্যমন্ত্ৰীৰ খবৰ লৈছিলে দুদিনমান আগত তেখেতে নিজেও আহিছিলে যোৱাকালি টেলিফোন কৰিছিলে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়ালৈ ফোন কৰিছিলে আৰু ৰাজনাথ সিং ডাঙৰীয়াও ফোন কৰিছিলে গতিকে এনেধৰণে এতিয়া সকলোৱে গোটেই দেশবাসীয়ে উদ্বিগ্ন হৈ আছে কাৰণ তেখেতে দীৰ্ঘদিন ধৰি তেখেতে ৰাজনীতিৰ সৈতে জড়িত হৈ আছিলে তেখেতে প্ৰায় 71 চনৰ পৰা তেখেতে সাংসদ হৈ আছিলে আৰু যেতিয়া 71 চনত সেই তেখেতৰ ৰাজনৈতিক যি পৰিক্ৰমা তেখেতে যোৰহাটৰ পৰা লোকসভাৰ সাংসদ হৈছিলে তাৰপিছত কলিয়াবৰৰ সাংসদ হৈছিলে মাৰ্ঘেৰিটা বিধানসভাৰ পৰা নিৰ্বাচিত হৈছিলে তিতাবৰ বিধানসভাৰ পৰা নিৰ্বাচিত হৈছিলে তৰুণ গগৈ আৰু 71 চনৰ পৰা এতিয়ালৈকে এতিয়াও বৰ্তমানে তেখেতে তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক গতিকে তেখেতৰ প্ৰতি যথেষ্ট মৰম আছে শ্ৰদ্ধা
আছে আৰু খুব স্বভাৱসুলভভাৱে কি সুন্দৰভাৱে তেখেতে প্ৰতিটো কথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে তেখেতে মুখ্যমন্ত্ৰী থকা সময়তো কোনো কথাৰ পৰা তেখেতে আঁতৰি যোৱা নাছিলে গতিকে সেইগৰাকী ব্যক্তি এতিয়া পুনৰ বিপুল এগৰাকী সক্ৰিয় ৰাজনীতিবিদ এগৰাকী যেহেতু তেওঁ বয়োজ্যেষ্ঠ ৰাজনীতিবিদ আৰু আপুনি ঠিকেই কৈছে যে লকডাউনৰ সময়ছোৱাতে হওক বা দেখিবলৈ পোৱা যায় যে প্ৰায় সংবাদমেলৰ আয়োজন কৰে আৰু সেইবাবে হয়তো ৰাইজৰ অতিকৈ বুকুৰ আপোন হৈ পৰিছিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু সেই আজি যিটো পৰিস্থিতি যিটো বৰ্তমান চলি আছে গতিকে নিশ্চিতভাৱে ৰাইজ উদ্বিগ্ন হোৱাটো নিশ্চিত কাৰণ সকলোৱে মাথো এটাই বিচাৰিছে আশু আৰোগ্য কামনা কৰিছে বিভিন্ন ক্ষেত্ৰৰ লোক গৈছে তালৈ খবৰ ল'বৰ বাবে কালিও আপুনি কৈছে যে জুবিন গাৰ্গ গৈছে খবৰ ল'বৰ বাবে বা অন্য ক্ষেত্ৰৰ কেৱল বিৰোধী শাসক বুলি নহয় সাধাৰণ লোকো উদ্বিগ্ন আপুনি যদি চাই সাধাৰণ এজন লোককো যদি আপুনি সুধে তেওঁ উদ্বিগ্ন তেওঁ বিচাৰিছে যাতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী অতি সোনকালে সুস্থ হৈ উঠে কিন্তু যেহেতু সংকটমুক্ত নহয় বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত কিবা GMCHৰ পৰা খবৰ আহিছে নেকি বিপুল চাওক পাপৰি 9 বজাৰ লগে লগে এই GMCHৰ তৰফৰ পৰা পুনৰ সংবাদ মাধ্যমক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব হস্পিটেল অধীক্ষকে গতিকে আমি তালৈকে বাট চাব লাগিব তেতিয়া তেওঁলোকে ঘোষণা কৰিব যে তেখেতক আকৌ ডায়ালিচিছ কৰা হ'ব নেকি কাৰণ তেখেতৰ এতিয়া কৃত্ৰিমভাৱে তেখেতে উশাহ নিশাহ লৈ আছে বা তেখেতৰ প্ৰস্ৰাৱৰ ক্ষেত্ৰত যিটো সমস্যাত ভুগিছিলে যোৱাকালি ডায়ালিচিছ কৰাৰ পিছত তেখেতৰ প্ৰস্ৰাৱ অলপ হৈছিলে কিন্তু এনেধৰণে এতিয়া কেনেকুৱা তেখেতৰ স্বাস্থ্য কাৰণ বাহিৰলৈ নিয়াৰ তেখেতক এতিয়া সময় নাই বুলিয়ে কৈছে দুদিন আগতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে পৰিয়ালৰ লোকৰ সৈতে অহৰহ কথা পাতি আছে চৰকাৰৰ তৰফৰ পৰাও এতিয়া এইমাত্ৰ আমি 2 মিনিট আগতে যেতিয়া সাংসদ গৌৰৱ গগৈ পিতৃৰ ওচৰলৈকে গৈছে বা অধীক্ষকৰ ওচৰলৈকে বা চিকিৎসকৰ সৈতে কথা পাতিব গতিকে আৰু আমি 9 বজাৰ লগে লগে গম পাম যে তেখেতৰ আচলতে কি ধৰণৰ চিকিৎসা কৰা হ'ব আৰু এইমছৰ যি বিশেষজ্ঞৰ দল আছে সেই দলৰ সৈতে অনবৰতে এই GMCHৰ কৰ্তৃপক্ষসকলে তেওঁলোকে যোগাযোগত আছে বিভিন্ন ধৰণে ভিডিঅ' কনফাৰেন্স বা তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত পৰামৰ্শ লৈ আছে মুঠৰ ওপৰত সমগ্ৰ অসমবাসী উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবাসীয়ে এটাই কথা বিচাৰিছে যে তৰুণ গগৈ ডাঙৰীয়া আশু আৰোগ্য হওক তেখেতে পুনৰ সক্ৰিয় ৰাজনীতিলৈ উভতি আহক ৰাইজৰ মাজলৈ আহক গতিকে আমি আশা কৰিছোঁ যে 9 বজাৰ যিটো অধীক্ষকে যিটো সংবাদ মাধ্যমক ইণ্টাৰভিউ দিব তাত এটা পজিটিভ যদি আমি বাতৰি এটা পাওঁ বা তেখেতৰ যদি স্বাস্থ্য যদি ভাল হৈছে কাৰণ যোৱাকালি তেখেতে চকু মেলিছিলে এবাৰ গতিকে আমি সেইটোৱে কামনা কৰিছোঁ এই মুহূৰ্ততো আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা পৰিয়ালবৰ্গৰ ফালৰ পৰা যাতে তৰুণ গগৈ ডাঙৰীয়াই যাতে আশু আৰোগ্য লাভ কৰে পাপৰি নিশ্চয় বিপুল বৰ্মন ধন্যবাদ জনাইছোঁ আৰু সকলোৰে মাথো এটা কামনা এটাই আশা যাতে আশু আৰোগ্য কামনা সকলোৱে আশু আৰোগ্য কামনা কৰিছে কিন্তু যি কি নহওক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কালিও কৈছে যে সংকটমুক্ত নহয় বা বাহিৰলৈ চিকিৎসাৰ বাবে পঠাব পৰা অৱস্থাও বৰ্তমান নহয় ডায়ালিচিছ কৰা হৈছে আনহাতে 9 বজাত হেল্থ ৰিপৰ্ট যি GMCHৰ তৰফৰ পৰা জনোৱা হ'ব 9 বজাত সংবাদ মাধ্যমক কৰি তেওঁৰ হেল্থ ৰিপৰ্ট দিয়া হ'ব বৰ্তমান তেওঁৰ অৱস্থা কেনেকুৱা সেই সন্দৰ্ভত জনোৱা হ'ব ইতিমধ্যে আমি কৈছোঁৱে যে বিভিন্ন ক্ষেত্ৰৰ লোক গৈছে খা খবৰ ল'বৰ বাবে আৰু সংকটমুক্ত নহয় বুলি শেহতীয়াকৈ যি খবৰ আহিছে সেয়াও আমি জনাই গৈছোঁ জিঅ' ৰিভিউৱাৰী উপস্থিত হৈছে GMCH খবৰ অব্যাহত ৰাখিম সময় বিৰতি মানে জানেনে মাইথান স্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ